কটন বিশ্ববিদ্যালয়ৰ ১২৫ সংখ্যক বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ছাত্ৰ একতা সভাৰ উদ্যোগত মঞ্চস্থ কৰা হয় এখনি অংকীয়া নাটৰ ৰাম বিজয় শীৰ্ষক নাটখনিৰ পৰিচালনা প্ৰাণজিৎ বৰাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় এই অংকীয়া নাটৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা অধ্যাপক অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল ২০২৫ বৰ্ষত কটন বিশ্ববিদ্যালয়ে অৰ্থাৎ তাহানিৰ কটন কলেজে ১২৫টা বৰ্ষ সম্পূৰ্ণ কৰিলে গৌৰৱেৰে সেই গৌৰৱময় আমাৰ যেটো ইতিহাস সেই গৌৰৱময় ইতিহাসটো আমি এই বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ লগতে সমূহ কটনিয়ান আৰু কৰ্তৃপক্ষৰ লগতে শিক্ষাগুৰুসকলে মিলি আসলতে দুদিনীয়াকৈ ডাঙৰকৈ আমি উদযাপন কৰিবলৈ বিচাৰিছো এই নাটখনত আমাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল জড়িত আছে তেওঁলোকে যোৱা এসপ্তাহ দুসপ্তাহ ধৰি যথেষ্টখিনি কষ্ট কৰিছে মানে ভাল প্ৰদৰ্শন আজি দাঙি ধৰিব বাবে আমিও আশাবাদী আমি এখন ভাল ভাওনা উপভোগ কৰিবলৈ সকলোৱে পাম বুলি